6 অক্টোবৰত দিব নিযুত মইনাৰ ধন চৰকাৰে আৰু 8 অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব 750 কোটি টকাৰ ঋণ। নমস্কাৰ, মই সুদৰ্শন। অৰ্থনীতি কি চলিছে বা ৰাজ্যৰ অৰ্থনীতি কেনেকৈ চলিছে? ৰাজ্যৰ অৰ্থনীতিত যি দেনা পাওনাৰ হিচাপ, সেই দেনা পাওনাৰ হিচাপত কিন্তু এতিয়া যেন অথন্তৰ লাগিছে। এই কথা আমাৰ নহয় আৰু এই অভিযোগো আমাৰ নহয়। কিন্তু ৰাজ্যত যি অৰ্থনীতিৰ ক্ষেত্ৰত এতিয়া আমি দেখিবলৈ পাইছোঁ এক প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিয়ে কিন্তু অসমৰ ভৱিষ্যত কোন দিশে গতি কৰিছে সেই সন্দৰ্ভত আনিছে কেইবাটাও প্ৰশ্ন। কিয়নো 6 অক্টোবৰত দিব নিযুত মইনাৰ ধন চৰকাৰে আৰু 8 অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব 750 কোটি টকাৰ ঋণ। ভোট বেংকৰ স্বাৰ্থত ৰাজ্যৰ ভৱিষ্যতৰ লগত খেলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঠিকাদাৰক ধন দিব নোৱাৰা চৰকাৰে আদায় দি আছে হিতাধিকাৰীৰ ধন। 6 অক্টোবৰত নিযুত মইনা আঁচনিৰ ধন মুকলি কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। তাৰ বিপৰীতে 8 অক্টোবৰত পুনৰ ল'ব 750 কোটিৰ ঋণ। 8 অক্টোবৰক ধৰি 20 দিনত ৰাজ্য চৰকাৰে 2250 কোটি টকাৰ ঋণ ল'লে। এই মুহূৰ্তত আপোনালোকক আমি জনাইছোঁ যে কিদৰে 6 অক্টোবৰত নিযুত মইনা আঁচনি এক অভিলাষী আঁচনি, যি আঁচনিৰ অধীনত নতুনকৈ নামভৰ্তি কৰা স্নাতক পৰ্যায়ত, উচ্চতৰ মাধ্যমিক পৰ্যায়ত বা স্নাতকোত্তৰ পৰ্যায়ত প্ৰথম ষাণ্মাসিকত বা প্ৰথম বৰ্ষত যিসকল ছাত্ৰীয়ে নামভৰ্তি কৰিছে তেওঁলোকক এলানি বা প্ৰতি মাহত তেওঁলোকক আচলতে এক সাহায্য প্ৰদান কৰা হ'ব, আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু এইদৰে এক নতুন হিতাধিকাৰী আঁচনি সৃষ্টি কৰা হৈছে। কিন্তু এই আঁচনিৰ জৰিয়তে যি 18 বছৰৰ তলতে হোৱা যি বিবাহ বা 18 বছৰৰ ওপৰত গ'লেও শিক্ষাৰ্থীৰ বা বিশেষকৈ ছাত্ৰীৰ যি ড্ৰপ আউট ৰেট, সেই ড্ৰপ আউট ৰেট কম কৰাৰ বাবে এই আঁচনি অনা বুলি কোৱা হৈছে। কিন্তু সেই আঁচনিৰ ধন 6 অক্টোবৰত প্ৰথম যি কিস্তিৰ ধন, সেই কিস্তিৰ ধন দিয়া হ'ব। কিন্তু 8 অক্টোবৰত পুনৰবাৰ ৰাজ্য চৰকাৰে ল'ব পুনৰ এবাৰ 750 কোটি টকাৰ ঋণ। প্ৰায় 2000ৰো অধিক টকাৰ ঋণ ল'বলৈ এতিয়া বাধ্য হৈছে ৰাজ্য চৰকাৰ 20 দিনত। 8 অক্টোবৰত যদি সেই 750 কোটি টকাৰ ঋণ লয় তেনেহ'লে মাত্ৰ 20 দিনৰ ভিতৰত, 8 অক্টোবৰক ধৰি মাত্ৰ 20 দিনত 2250 কোটি টকাৰ ঋণ ল'ব এইখন ৰাজ্য চৰকাৰে। ইফালে ঠিকাদাৰক ধন আদায় দিব নোৱাৰা যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, সেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু 16,000 কোটি টকা চলিত বছৰত হিতাধিকাৰীৰ নামতেই দিছে। হিতাধিকাৰীৰ নামত যি এই ব্যয়, সেই ব্যয়ৰ হিচাপটো আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। অৰুণোদয় আঁচনিৰ অধীনত এই বৰ্ষটো দিয়া হ'ব 5,200 কোটি টকা। স্কুটি আৰু চাইকেলৰ নামত দিয়া হ'ব 775 কোটি টকা। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 240 কোটি টকা। উদ্যমিতা অভিযান আঁচনি 3,000 কোটি টকা। মাইক্ৰ' ফাইনেন্স আঁচনি 550 কোটি টকা। আত্মনিৰ্ভৰ অভিযান 1010 কোটি টকা। বিহু, পূজা, ভাওনা আদিলৈ অনুদান 300 কোটি টকা, অৰ্থাৎ মুঠ 11,075 কোটি টকা এনেদৰেই হিতাধিকাৰী আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে প্ৰদান কৰিব। ভোট বেংকৰ স্বাৰ্থতেই হওক বা অন্য প্ৰসংগতে হওক, কিন্তু এই যি পৰিচ্ছবি বা এই যি প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবিৰ পাছত কিন্তু অসমৰ অৰ্থনৈতিক ভৱিষ্যত বা অসমৰ ভৱিষ্যতে কি অৱস্থা হ'ব সেই সন্দৰ্ভত কিন্তু কেইবাগৰাকীও ব্যক্তিয়ে শংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বহুতো বিশেষজ্ঞই কৈছে যে এইদৰে কিন্তু চৰকাৰৰ যি ব্যয় আৰু আয়ৰ মাজত থকা ভাৰসাম্যতা, সেই ভাৰসাম্যতা ৰক্ষা হৈ থাকিবনে নাই তাক লৈও কিন্তু সংশয় উপজাৰ কাৰণ আছে। কিয়নো প্ৰতিভূতি জমা বিক্ৰী কৰি গৈ আছে চৰকাৰে আৰু ঋণৰ ওপৰত ঋণ লৈ গৈ আছে ৰাজ্য চৰকাৰে। গতিকে এই মুহূৰ্তত এই প্ৰসংগ এতিয়া চৌদিশে চৰ্চিত হৈছে আৰু এই যি আঁচনিসমূহত ব্যয় কৰা হিচাপৰ তথ্য বা এই যি উৎস, সেই উৎস দৈনিক অসম কাকতৰ পৰা লোৱা হৈছে। কিন্তু এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ'ব যে ঋণ লৈ আকৌ এবাৰ কেৱল ঋণৰ ওপৰতে চৰকাৰ চলিব নে কেৱল হিতাধিকাৰী আঁচনিৰ নামতে এইদৰে কেতিয়ালৈকে ঋণ লৈ থাকিব ৰাজ্য চৰকাৰে? কেইদিনমান আগতে মই ব্ৰডকাষ্টত কৈছিলোঁ যে অহা 6 তাৰিখে আমি নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি কৰিম। মই আজি পুনৰ দোহাৰিছোঁ যে অহা 6 তাৰিখে প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এখন সুন্দৰ সভাৰ মাজেৰে আমি নিযুত মইনা আঁচনিৰ শুভা আৰম্ভণি কৰিম। এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফ্ট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন ডিবিটি যোগে সকলো ছাত্ৰীৰ
এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম। আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায়, আপোনালোকে মোক জনাব, মই তৎকালীনভাৱে ব্যৱস্থা ল'ম। মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী, স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য। কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে, আমাক নিশ্চয় জনাব। অৱশ্যে সেল্ফ ফাইনেন্স কোৰ্চত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে। সেইবাবে সেল্ফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাম।